নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস আগন্তুক বিধানসভা নিৰ্বাচন 2026 উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি প্ৰশিক্ষণ আৰু পৰ্যালোচনা বৈঠক সম্পন্ন নিউজৰ বিশেষ প্ৰতিবেদন আগন্তুক বিধানসভা নিৰ্বাচন 2026 উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি প্ৰশিক্ষণ আৰু পৰ্যালোচনা বৈঠক সম্পন্ন উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচন 2026 মুক্ত স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে যোৰহাট নিৰ্বাচনী জিলাই নিৰ্বাচনী প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে জিলাখনত ইভিএম ভিভিপেট প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি ব্যয় নিৰীক্ষণ আৰু সাৰ্ভিস ভোটাৰৰ বাবে পোষ্টেল বেলেট প্ৰেৰণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় নিৰ্বাচনী প্ৰক্ৰিয়াটো সঠিকভাৱে কৰাৰ স্বাৰ্থত যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভিভিপেট কমিছনিঙৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় জিলা আয়ুক্ত জয় শিৱানী আৰু সহকাৰী আয়ুক্তসকলৰ উপস্থিতিত মাষ্টাৰ ট্ৰেইনাৰসকলে যোৰহাট নিৰ্বাচনী জিলা অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াসকলক যন্ত্ৰসমূহৰ কাৰিকৰী দিশসমূহৰ বিষয়ে বিশদভাৱে অৱগত কৰে জিলা আয়ুক্তগৰাকীয়ে আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াটো জিলাখনত সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিষয়াসকলক তেওঁলোকৰ নিজ নিজ দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় একেদিনে জিলা আয়ুক্তৰ কাৰ্যালয় কক্ষত জিলা আয়ুক্ত জয় শিৱানীয়ে সভাপতিত্ব কৰি এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে উক্ত বৈঠকত যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ মুঠ 2679 জন সশস্ত্ৰ বাহিনী তথা ভাৰতৰ বাহিৰত কৰ্মৰত ভাৰত চৰকাৰৰ সেৱক সাৰ্ভিস ভোটাৰ্ছৰ বাবে বৈদ্যুতিকভাৱে প্ৰেৰণ কৰা পোষ্টেল বেলট চমুকৈ ইটিপিবিবি ব্যৱস্থাৰ সুচাৰু পৰিচালনাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় আৰু ইতিমধ্যে তেনে সকলো পোষ্টেল বেলট যোগ্য ভোটাৰলৈ প্ৰেৰণ কৰা হয় এই বৈঠকত ভাৰতীয় নিৰ্বাচন আয়োগৰ চৰকাৰী ৱেবছাইটত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ তালিকা ইতিমধ্যে চূড়ান্ত কৰা হৈছে বুলি অৱগত কৰে উক্ত বৈঠকত যোৰহাট টিয়ক মৰিয়নি আৰু তিতাবৰ বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়াসকল নিৰ্বাচনী বিষয়া আৰু তথ্য প্ৰযুক্তি শাখাৰ নডেল বিষয়াসমূহ উপস্থিত থাকে উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও